নমস্কাৰ, মই বিকাশ। আপোনালোকে চাইছে দৃষ্টিকোণ। আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় লৈ আমি দৃষ্টিকোণত আহিছোঁ। আপোনালোকে গম পায় যে বিধানসভাৰ শৰৎকালীন অধিৱেশনত ইতিমধ্যে দুখনকৈ ঐতিহাসিক আইন গৃহীত হৈছে। তাৰ ভিতৰত এখন হৈছে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এমেণ্ডমেণ্ট বিল, আৰু আন এখন হৈছে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ সম্পৰ্কীয় এখন বিধেয়ক। আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ সম্পৰ্কীয় যিখন বিধেয়ক, সেই বিধেয়কখনৰ বিষয়ে। এতিয়া কথাটো হ'ল যে এই বিধেয়কখন আনিব লগা কিয় হ'ল? আমি এমেণ্ড কৰিলেও আমাৰ কামটো হ'লহেঁতেন, কিন্তু কথাটো হ'ল আমি যে কাজিখিনিকো গুচাই দিব লাগে। আমাৰ অকল চাইল্ড মেৰেজটোৱে বিলুপ্ত কৰা নহয়, কাজি ব্যৱস্থাটো আমি বিলুপ্ত কৰিব খুজিছোঁ। এটা কিয় যদি মোক সোধে মই উত্তৰটো দিওঁ। কথাটো হ'ল যে চাইল্ড মেৰেজ যেতিয়া আমি গোটেই কেছবিলাক চালোঁ, তেতিয়া আমি দেখিলোঁ যে কাজীসকলে চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰে, আৰু তেওঁলোকে আজি আপোনালোকে যিমান ভাল কৰি কৈছে, তেওঁলোকে উল্টাই হাইকোৰ্টত গৈ ক'লে যে আমাৰতো চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰাৰ অধিকাৰ আছে। তাৰমানে ইন প্ৰিন্সিপল তেওঁলোক দে আৰ নট এগেইনষ্ট চাইল্ড মেৰেজ। প্ৰথম কথাটো হৈছে যে অসম চৰকাৰে বহুত আগৰ পৰা এটা কথাৰ ওপৰত আলোকপাত কৰি আহিছে যে বাল্য বিবাহ নিয়ন্ত্ৰণ কৰিব লাগে, নিৰ্মূল কৰিব লাগে, লগতে বহু বিবাহ নিয়ন্ত্ৰণ কৰিব লাগে। এই দুটা পইণ্টকে হাইলাইট কৰি এই যিখন নতুন আইন তেওঁলোকে আনিছে, সেই আইনখনে 1935 চনৰ যিখন ব্ৰিটিছৰ দিনৰ পুৰণিকলীয়া এখন আইন, মুছলমান বিবাহ আৰু বিচ্ছেদ সম্পৰ্কীয় যিখন আইন আছিল, সেই আইনখনক বাতিল কৰি সম্পূৰ্ণভাৱে নতুন এখন আইন অনা হৈছে। আৰু এই আইনখনত বিশেষকৈ বাল্য বিবাহ নিৰ্মূল কৰাৰ কথা কোৱা হৈছে, লগতে বহু বিবাহ নিয়ন্ত্ৰণ কৰাৰ কথা কোৱা হৈছে, আৰু বিবাহৰ পঞ্জীয়নৰ ক্ষেত্ৰত যে আগতে কাজীসকলে যে পঞ্জীয়ন কৰিছিল, বিবাহ পাতি দিছিল, সেই পঞ্জীয়নৰ ক্ষেত্ৰত কাজীসকলৰ যি ভূমিকা আছিল, সেই ভূমিকা সম্পূৰ্ণৰূপে বাতিল কৰি বৰ্তমান নতুন আইনখনত উপপঞ্জীয়কে বিবাহ পঞ্জীয়ন কৰিব বুলি উল্লেখ কৰা হৈছে। এতিয়া আমি আগৰ যিখন বিধেয়ক আছিল, সেই বিধেয়কখনৰ কথা কিছুমান জানিব লাগিব। নতুন বিধেয়কখনৰ কথা জনাৰ আগতে সদনৰ মজিয়াত আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা আলোকপাত কৰিছে যে এই বিধেয়কখনে মহিলা সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট সুদৃঢ়ভাৱে থিয় দিব আৰু বাল্য বিবাহ নিৰ্মূলকৰণৰ ক্ষেত্ৰত এই বিধেয়কখনে সহায় কৰিব। 2026 চনৰ ভিতৰত বাল্য বিবাহ নিৰ্মূলকৰণৰ উদ্দেশ্যেৰে এই বিধেয়কখন অনা হৈছে বুলি তেওঁলোকে আমাৰ বিধানসভাত যুক্তিযুক্ততা প্ৰদান কৰিছে। অসম চৰকাৰৰ ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন ডাঙৰীয়াই এই গুৰুত্বপূৰ্ণ বিধেয়কখন উত্থাপন কৰিছিল শৰৎকালীন অধিৱেশনত। এতিয়া আমি জানিব লাগিব যে 1935 চনৰ এই যিখন মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ সম্পৰ্কীয় যিখন আইন আছিল আৰু বৰ্তমানৰ যিখন নতুন আইন আহিলে, সেই আইন দুখনৰ মাজৰ পাৰ্থক্য কি কি? এতিয়া প্ৰথম যদি পইণ্টটো মই ক'ব খোজো যে 1935 চনৰ যিখন বিধেয়ক, সেইখন হৈছে এখন ব্ৰিটিছৰ দিনৰ পুৰণিকলীয়া বিধেয়ক, আৰু আজিৰ দিনৰ যিখন বিধেয়ক, সেইখন হৈছে বৰ্তমান আধুনিক ভাৰতৰ এখন আইন। আগৰ সেই ব্ৰিটিছৰ পুৰণিকলীয়া আইন আৰু বৰ্তমান সময়ৰ আধুনিক আইনসমূহৰ মাজত কোনো ধৰণৰ খাপ নাখায় বুলি সদনত উল্লেখ কৰা হৈছে। সেয়েহে আইনখনৰ বাতিল কৰি নতুন আইন এখন অনা হৈছে। দ্বিতীয়তে 1935 চনৰ যিখন আইন আছিল, তাত এটা কাজী ব্যৱস্থা আছিল, অৰ্থাৎ কাজীসকলে বিবাহ সম্পন্ন কৰি পঞ্জীয়ন কৰিছিল। কিন্তু নতুন যিখন আইন ইতিমধ্যে গৃহীত হ'ল, তাত সেই কাজী ব্যৱস্থাটো সম্পূৰ্ণভাৱে বাতিল কৰি উপপঞ্জীয়কৰ নিযুক্তি দি বিবাহৰ পঞ্জীয়ন কৰা হ'ব বুলি কৈছে। অৰ্থাৎ ধৰ্ম নিৰপেক্ষে প্ৰতিটো বিবাহে পঞ্জীয়ন হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে। এতিয়া 3 নম্বৰতে এটা খুব গুৰুত্বপূৰ্ণ কথা হৈছে যে আগৰ যিখন বিধেয়ক আছিল, সেই বিধেয়কখনত যুৱতীগৰাকীৰ বিবাহৰ কোনো বয়স নিৰ্ধাৰণ কৰা হোৱা নাছিল। অৰ্থাৎ তেওঁৰ যুৱতীগৰাকীৰ যেতিয়া কন্যাকাল পাৰ হৈছিল, তেতিয়াই বিবাহৰ কাৰণে যোগ্য বুলি কোৱা হৈছিল। কিন্তু নতুন যিখন বিধেয়ক আহিলে, তাত এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট তেওঁলোকে এড কৰিছে, সেয়া হৈছে যুৱতীগৰাকীৰ বয়স 18 বছৰ হ'ব লাগিব আৰু ল'ৰাজনৰ বয়স 21 বছৰ হ'ব লাগিব। যদি
কোনো যুৱক যুৱতীয়ে অৰ্থাৎ বিশেষকৈ মুছলমান যুৱক যুৱতীয়ে যদি এই আইন ভংগ কৰি বিবাহত আবদ্ধ হয় তেতিয়া পঞ্জীয়ন নহয় তেনেহ'লে সেই বিবাহক অবৈধ ঘোষণা কৰা হ'ব। তেওঁলোকে আৰু এটা কথা উল্লেখ কৰিছে যে এই ক্ষেত্ৰত এই আইনখনত বহু বিবাহ নিয়ন্ত্ৰণ হ'ব, অৰ্থাৎ যদি বহু বিবাহ কৰে তেতিয়াহ'লে চৰকাৰীভাৱে পঞ্জীয়ন নহ'ব, আৰু যদি পঞ্জীয়ন নহয় তেতিয়াহ'লে সেই বিবাহক অবৈধ ঘোষণা কৰা হ'ব। ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ত তালাক অৰ্থাৎ বিবাহ বিচ্ছেদ সম্পৰ্কীয় কিছুমান ৰায়দানৰ ক্ষেত্ৰত আমাৰ যিটো মুছলমানৰ বিবাহৰ যিটো কথা বিষয়টো যেতিয়া আহে তেতিয়াহ'লে সেই বিষয়টো এক গুৰুতৰ বিষয় বুলি মুখ্যমন্ত্ৰীয়ে সদনত আলোকপাত কৰে। আৰু সেই ব্ৰিটিছৰ দিনৰ সেই 1935 চনৰ এই যিখন বিধেয়ক তেওঁলোকে সলনি কৰি বৰ্তমান সময়ৰ যিখন 2024 চনৰ মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ সম্পৰ্কীয় এখন বিধেয়ক তেওঁলোকে গৃহীত কৰে। আৰু এই বিধেয়কখনে মহিলা সবলীকৰণৰ ক্ষেত্ৰত কাম কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছে। এটা হাইলাইটেড পইণ্ট আপোনালোকক ক'ব বিচাৰোঁ যে স্বামীৰ মৃত্যুৰ পিছত এই বিধেয়কখনৰ যিটো ক্ষমতা যে স্বামীৰ মৃত্যুৰ পিছত মহিলাগৰাকীয়ে সকলো ধৰণৰ সা সুবিধা এই বিধেয়কখনৰ অধীনত পাব, আৰু বিধৱা এগৰাকীয়ে সম্পত্তিৰ দাবী উত্তৰাধিকাৰী সূত্ৰে এই বিধেয়কখনৰ অধীনত লাভ কৰিব পাৰিব। আৰু এই গোটেই আইনখন ইছলামিক বিধান অনুসৰিয়ে বনোৱা হৈছে। মাত্ৰ কেইটামান পইণ্ট তেওঁলোকে ডিছমিছ কৰিছে বা এবলিছ কৰিছে। বিশেষকৈ 1935 চনৰ যিখন আইন আছিল তাত দুটা ছেকশ্যন আছিল, ছেকশ্যন 8 আৰু ছেকশ্যন 10। ছেকশ্যন 8ত আছিল যিসকল মাইনৰ ছোৱালী আছিল, মাইনৰ ছোৱালীৰ বিয়াৰ ক্ষেত্ৰত ছেকশ্যন 8এ অনুমতি দিছিল, সেইটো এবলিছ কৰা হৈছে। আৰু ছেকশ্যন 10ত আছিল যে মাইনৰ ছোৱালীৰ বিবাহৰ পিছত পঞ্জীয়ন কৰা হৈছিল। গতিকে নতুন আইনখনে এই দুটা ছেকশ্যন এবলিছ কৰি এটা খুব সুন্দৰ বাৰ্তা আমাৰ সমাজৰ কাৰণে দি গৈছে। কাৰণ এই ক্ষেত্ৰত বহু কেইগৰাকী ছোৱালীয়ে সমাজত মূৰ দাঙি থিয় দিব পাৰিব, উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে চিন্তা কৰিব পাৰিব। আৰু যিহেতু এই আইনখনে কেইবাটাও ক্ষমতা প্ৰদান কৰিছে মহিলা সবলীকৰণৰ ক্ষেত্ৰত, গতিকে এই আইনখন যথেষ্ট এখন ভাল আইন বুলি ভাবোঁ। যদিও বিৰোধী পক্ষই বিধানসভাত এই আইনখনৰ বিষয়ে কৈছে যে কেৱল মাত্ৰ ছেকশ্যন 8 আৰু ছেকশ্যন 10 যিটো আমি অলপমান আগতে ক'লোঁ, সেই দুটা প্ৰভিজনহে মাত্ৰ এবেন কৰিলে আইনখন ঠিকে থাকিব বুলি তেওঁলোকে কৈছে। আৰু লগতে কৈছে যে যিখন নতুন আইন সেই আইনখন আগৰ আইনতকৈ যথেষ্ট জটিল বুলিও তেওঁলোকে কৈছে। এতিয়া বিৰোধী পক্ষ হওক বা চৰকাৰী পক্ষ হওক তেওঁলোকে বিধানসভাত যুক্তি তৰ্ক দিবই। যুক্তি তৰ্ক কৰাৰ পিছত এখন আইন গৃহীত হয়। বিভিন্ন যুক্তি তৰ্কৰ পিছত শৰৎকালীন অধিৱেশনত এই আইনখন যেতিয়া গৃহীত হৈছিল, সেই আইনখন মতে আৰু এটা কথা খুব স্পষ্ট তেওঁলোকে কৈছে যে যদি এই আইনখনত বিবাহৰ সময়ত বা বিবাহৰ বিচ্ছেদৰ সময়ত যদি জাল প্ৰমাণ পত্ৰ কোনোবাই দাখিল কৰে তেতিয়াহ'লে তেওঁলোকক 1 বছৰ কাৰাদণ্ড আৰু 10,000 টকাৰ জৰিমনা দিব। আৰু যদি পঞ্জীয়কে জাল প্ৰমাণ পত্ৰ বুলি গম পায়ো যদি পঞ্জীয়ন কৰে তেতিয়াহ'লে 2 বছৰ কাৰাদণ্ড লগতে 50,000 টকাৰ জৰিমনা বিহা হ'ব। এতিয়া এই যিখন আইন আছে এই আইনখনৰ মতে বিবাহৰ ক্ষেত্ৰত 30 দিনৰ ভিতৰতে তেওঁলোকে পঞ্জীয়ন কৰিব পাৰিব, আৰু বিচ্ছেদৰ বাবেও এমাহৰ ভিতৰত পঞ্জীয়ন কৰিব পাৰিব বুলি এই আইনখনে কৈছে। আমাৰ অসমৰ ক্ষেত্ৰত এই যিখন আইনত আপোনালোকে গম পালে যে ছোৱালীৰ বিবাহৰ বয়স 18 বছৰ, ল'ৰাৰ বিবাহৰ বয়স 21 বছৰ। ঠিক তেনেদৰে হিমাচল প্ৰদেশত বিধানসভাত গৃহীত হৈছে যে ছোৱালীৰ বিবাহৰ ক্ষেত্ৰত মানে নিম্নতম বয়সটো 21 বছৰ নিৰ্ধাৰণ কৰা হৈছে, আৰু ল'ৰাৰ ক্ষেত্ৰত 21 বছৰ, ল'ৰাৰ ক্ষেত্ৰত সেই 21 বছৰে নিৰ্ধাৰণ কৰা হৈছে। যে ভাৰতবৰ্ষৰ এনেকুৱা কেইবাখনো ৰাজ্য আছে য'ত মহিলা সবলীকৰণৰ ক্ষেত্ৰত আৰু ছোৱালীৰ ভৱিষ্যতৰ ৰক্ষাৰ ক্ষেত্ৰত লগতে চাইল্ড মেৰেজ এক্ট 2006 অৰ্থাৎ 2006 যিখন চাইল্ড মেৰেজ এক্ট আছে সেই আইনখনৰ সুৰক্ষাৰ ক্ষেত্ৰত খুব সুন্দৰ পদক্ষেপ কিছুমান গ্ৰহণ কৰা দেখা গৈছে। আৰু লেটেষ্ট উদাহৰণ হিচাপে আপোনালোকে হিমাচল প্ৰদেশক ধৰিব পাৰে য'ত ছোৱালীৰ বিবাহৰ বয়স 21 বছৰ। অসমত সেই
একেইদৰে ছোৱালীৰ বিবাহৰ বয়স 18 বছৰ ধাৰ্য কৰা হৈছে। যিহেতু সময় গতিশীল, গতিকে সময়ৰ সোঁতৰ লগত আমি আগবাঢ়িব লাগিব। 1935 চনৰে এখন পুৰণিকলীয়া ব্ৰিটিছৰ যুগৰে আইনমতে ইমান দিনে আপোনালোকে চলিলে, গতিকে নতুন আইন এখন যিহেতু আনি আগৰ আইনখন বাতিল কৰা হ'ল, গতিকে আমি যিহেতু শিক্ষিত সমাজৰ নাগৰিক, গতিকে সেই শিক্ষিত সমাজৰ নাগৰিক হোৱাৰ পৰিপ্ৰেক্ষিতত আমি এই নতুন আইনসমূহ আদৰি ল'ব লাগিব আৰু এটা কথা সুনিশ্চিত কৰিব লাগিব যে যি আমাৰ ঘৰৰ ছোৱালী, বিশেষকৈ মুছলমানসকলৰ ওপৰতে যিহেতু বিধেয়কখন বনোৱা হৈছে, তেওঁলোকে এটা কথা বুজি ল'ব লাগিব যে ল'ৰা ছোৱালীৰ বিবাহৰ ক্ষেত্ৰত এই যে সময় বা বয়স নিৰ্ধাৰণ কৰা হৈছে, এই কথাটো কিমান গুৰুত্বপূৰ্ণ এটা বিষয়, সেই কথাখিনি অনুধাৱন কৰিব লাগিব। কাৰণ আগতে আমাৰ বহুত মানুহে অশিক্ষিত আছিল, যাৰ কাৰণে বাল্য বিবাহ হৈছিল। গতিকে আজিৰ দিনত কিন্তু আমি অশিক্ষিত খুব কমেই আছোঁ, বেছিভাগেই শিক্ষিত। গতিকে শিক্ষিত হোৱাৰ পিছতো যদি আমি এনেকুৱা ধৰণৰ বাল্য বিবাহ সম্পৰ্কীয় কথা বতৰাত আমি যদি হাত উজান দিওঁ, তেতিয়াহ'লে আমি শিক্ষিত হোৱাৰ কোনো লাভ নহ'ব। গতিকে এনেকুৱা ধৰণৰ বিধেয়কসমূহ যেতিয়া চৰকাৰে আনিছে, তাক আমি বিৰোধিতা নকৰি আমি তাক স্বাগত জনাব লাগে আৰু এনেকুৱা ধৰণৰ কাৰ্যপন্থাসমূহ গ্ৰহণ কৰাৰ ফলত ভৱিষ্যতে সমাজত বিশৃংখলতাৰ সৃষ্টি নহ'ব, লগতে মহিলাৰ যথেষ্ট সবলীকৰণ হ'ব। ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ শিক্ষা দীক্ষা গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকে স্বাধীন হ'ব আৰু শিক্ষা দীক্ষা গ্ৰহণ কৰি ভাল চাকৰি কৰি ভাল এটা জীৱন তেওঁলোকে যাপন কৰিব পাৰিব। সেই উদ্দেশ্য আগত ৰাখিয়ে বিভিন্ন সময়ত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিসমূহ আনে, বিভিন্ন সময়ৰ আইনসমূহ আনে। এই আইনসমূহ আমি মানি চলিলে সমাজখন বিশৃংখল হোৱাৰ পৰা বিৰত থাকিব আৰু সমাজত মই ভাবোঁ যে যিসমূহ অপৰাধ হৈ আছে, সেই অপৰাধৰ পৰিমাণ নিশ্চয়কৈ কমিব। আৰু যদি আমি স্বাস্থ্যৰ ক্ষেত্ৰত চাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাইছোঁ যে আমাৰ চিকিৎসালয়সমূহত কেতিয়াবা আহে যে 18 বছৰৰ তলৰ ছোৱালী কেতিয়াবা প্ৰেগনেণ্ট হৈ আহে, কেতিয়াবা বয়সটো 13 বছৰ, কেতিয়াবা 14 বছৰ, কেতিয়াবা 15 বছৰ। আপোনালোকে ভাবিব লাগিব যে ইমান কম বয়সৰ এগৰাকী ছোৱালীৰ যেতিয়া গৰ্ভধাৰণ হয়, তেতিয়া ছোৱালীজনীয়ে কিমান কষ্ট ভুগিব পাৰে, এই কথাখিনি আপোনালোকে অলপমান ভাবক। কাৰণ ইমান কম বয়সতে যেতিয়া ছোৱালী এগৰাকী যেতিয়া প্ৰেগনেণ্ট হয়, যথেষ্ট কষ্ট হ'ব আৰু সেই কষ্ট আপোনালোকে নিজৰ ছোৱালীকে দিছে, সেই কথাটো আপোনালোকে এবাৰ ভাবি চাওক। নিজৰ ছোৱালীক আপোনালোকে কেনেদৰে কষ্ট দিব পাৰে? আপোনালোকৰ গৰ্ভৰ পৰাই জন্ম লাভ কৰা ছোৱালীক আপোনালোকে কষ্ট দিছে। গতিকে এনেকুৱা ধৰণৰ সময়বিলাক যাতে সলনি হয় আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কাৰ্যপন্থাক আপোনালোকে সঁহাৰি নিদিয়ে আৰু আইনমতে আপোনালোকে যাতে খুব সুন্দৰভাৱে 18 বছৰ হোৱাৰ পিছত ছোৱালীক বিয়া দিয়ে আৰু ল'ৰাৰ 21 বছৰ হোৱাৰ পিছত যাতে বিবাহত আবদ্ধ কৰে আৰু চৰকাৰীভাৱে পঞ্জীয়ন কৰি এখন খুব সুন্দৰ সমাজ গঢ়ি তোলে, তাৰে আমি আশা ৰাখিছোঁ। ধন্যবাদ।